অৰুণাচলৰ প্ৰস্তাৱিত 168টা বৃহৎ নদীবান্ধ বন্ধ কৰিবৰ কাৰণে সমগ্ৰ অসমীয়া জাতিটো জাগিবৰ হ'ল। এয়া জাগাৰ সময়, এয়া মনে মনে বহি থকাৰ সময় নহয়। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, শ্ৰদ্ধাৰ অৰুণাচলবাসী ৰাইজ আৰু উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজ, বৃহৎ নদীবান্ধৰ ভয়াৱহতাৰ ওপৰত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীৰ্ঘদিন ধৰি কৈ আছিলো। আজি প্ৰমাণ হৈ গ'ল, নেপালত বৃহৎ নদীবান্ধ ভাঙি যোৱাৰ কাৰণে হাজাৰ হাজাৰ মানুহৰ মৃত্যু মুখত পৰিবলগীয়া হ'ল, অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ'ল। সমগ্ৰ অসমবাসী ৰাইজ, অৰুণাচলবাসী ৰাইজ, উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাইছো যে অৰুণাচলত প্ৰস্তাৱিত 168টা যদি বৃহৎ নদীবান্ধ হয়, অসম আৰু অসমীয়া জাতিটো সম্পূৰ্ণৰূপে নিঃশেষ হৈ যাব। কেৱল মাত্ৰ ৰঙা নদীৰ 405 মেগাৱাট নদীবান্ধৰ কাৰণে লখিমপুৰ জিলাখনৰ বানপানী কেনেকুৱা হয়, লখিমপুৰ জিলাখন তছ নছ কৰি পেলাইছে কেৱল মাত্ৰ এটা সৰু নদীবান্ধ 405 মেগাৱাটৰ নদীবান্ধৰ কাৰণে। আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত 16 লাখ মানুহে কেৱল মাছ মাৰি জীৱন নিৰ্বাহ কৰে। নদীবান্ধ হলে নদীখন শুকাই যাব, নদীখন মৰুভূমি হ'ব আৰু আমাৰ পথাৰবিলাক বালিৰে পুতি মৰুভূমি কৰি পেলাব। আপোনালোকে সকলোৱে জানে যে কেৱল বিজেপিৰ কেইটামান দালালৰ চিণ্ডিকেটৰ কাৰণে 105 জনতকৈ অধিক মানুহ শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ এই বানপানীত মৃত্যুমুখত পৰিবলগীয়া হ'ল। আৰু নদীবান্ধটো যদি হয়, আমি অসমীয়া জাতিটো জীয়াই নাথাকিম। গতিকে সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে এই নদীবান্ধ বন্ধ কৰিবৰ কাৰণে, অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে জাতিটোক ৰক্ষা কৰিব লাগিব। অসমীয়া জাতি জাগিব লাগিব। দিল্লীয়ে কৰা শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আমি বৃহৎ নদীবান্ধ যিকোনো মূল্যৰ বিনিময়ত বন্ধ কৰিবই লাগিব। অসমীয়া জাতিটো অসমখনক ধ্বংস কৰিবৰ কাৰণে, অসমীয়া জাতিটোৰ সকলোবিলাক ধ্বংস কৰি পেলাবৰ কাৰণে আমাৰ অসমীয়া জাতিৰ সম্পদ তেল লৈ গ'ল, চাহ লৈ গ'ল, কয়লা লৈ গ'ল দিল্লীয়ে। এতিয়া অসমীয়া জাতিৰ শেষৰ সম্পদ আমাৰ আই মাতৃ ব্ৰহ্মপুত্ৰ, আমাৰ পানীকণক কেন্দ্ৰীয় চৰকাৰে লুটি নিবৰ কাৰণে অৰুণাচলত বৃহৎ নদীবান্ধ বনাই আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ কৰিছে বিজেপি, RSS হিন্দু মুছলমান কৰি দেশ শাসন কৰি আমাক লুটি আছে। হিন্দু মুছলমানক বাদ দি অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমাৰ মূৰৰ ওপৰত অৰুণাচলৰ প্ৰস্তাৱিত 168টা বৃহৎ নদীবান্ধ বন্ধ কৰিবৰ কাৰণে সমগ্ৰ অসমীয়া জাতিটো জাগিবৰ হ'ল। এয়া জাগাৰ সময়, এয়া মনে মনে বহি থকাৰ সময় নহয়।